সপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। স্যার 2011 চনত যিসকলে শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰত যিসকলে থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? তেওঁলোকে কৈ আছে যে এইখিনি থাকিব যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰনোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক আপোনাক যদি মই সুধো থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব। फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है। वो लोग आने का मन तो है लेकिन लोग होना पड़ेगा, कस्टमर भी होना पड़ेगा। राष्ट्रीय घाईपथ गहपुৰৰ পৰা লখিমপুৰলৈ একেবাৰে এইটো এতিয়া এটা পাৰ্ট আমি কন্ট্ৰেক্ট দিছিলো কোৰ্টত গ'ল সাবজুডিজ হ'ল কিন্তু কেছটো এতিয়া শেষ হৈছে। মই ভাবো যে অহা খুব কম দিনৰ ভিতৰতে কন্ট্ৰেক্টৰ আমি এলট কামটো কৰিব পাৰিম। চক সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক যাতে বহিৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে। ৰান্ধনি বিলনি হৈ যাব। চাকৰি থাকিবই যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব। অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। এইটো প্ৰশ্নটো ক'ৰ পৰা আহিব? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেষ্টা কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছো যে আগতে ৰান্ধিছিলে এতিয়া বিলাব। কাৰো চাকৰি নাযায়, চাকৰি দৰমহাটো বাঢ়িবহে। তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব। তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি? তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছো আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছো যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বৰঞ্চ দৰমহা বাঢ়িবহে। গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে।